পুনৰ গৌৰৱ গগৈ গুৰুজি উঠিছে হয় এবাৰ মাজুলীত উদান্ত ভাষণ গৌৰৱ গগৈ কৈছে এবাৰ খুৰাইক ভতিজাককো এনেইলে খুৰাইক ভতিজাকৰ মাজতো সংঘাত সৃষ্টি কৰিবলৈ লৈছে বিজেপিয়ে গতিকে বিভিন্ন ধৰণৰ কথা আজি এই মাজুলীত এটা ভাষণত মাজুলী আজি যেটো মাজুলীত আছে গৌৰৱ গগৈ আৰু মাজুলীৰ পৰা এই ভাষণ তেওঁ দিছে গতিকে আপোনালোকে শুনক হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত আজি গৌৰৱ গগৈ আসলতে কি ক'লে গৌৰৱ গগৈ আজি হসাকৈ মনে মনে বহুত খং উঠিছে গতিকে সক গৌৰৱ গগৈ এই ভাষণে কিন্তু আপোনালোকে চালে গম পাব আসলতে তেওঁ ভাষণটো গতিকে সক আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটো যদিহে ভাল পায় এটা লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়া ৰব গগৈক আসলতে কোনে কোনে ভাল পায় আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে সুন্দৰকৈ ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে আপোনালোকে উপভোগ কৰক মোৰ পিতৃ প্ৰাত মুখ্যমন্ত্ৰী তৰুণগোহাঁই সদায় কৈছিল যে প্ৰত্যেক ক্ষেত্ৰত মহিলাসকল ওলাই আহিব লাগিব স্কুটি নহয় ট্ৰেক্টৰ চলাবলৈ জানিব লাগিব তাৰ পিছত আমি আগবাঢ়ি গলো মই ভাবিলো আমাৰ বাইক কনভয় থাকিব আমি থাকিম আৰু আমি ৰাজীৱ ভৱনত আমি ডাইৰেক্টলি ইয়াত আহি যাম মিটিঙৰ স্থলী কিন্তু দেখিলো ঠাই মানুহ দোকানৰ পৰা ওলাই আহিছে অফিচৰ পৰা ওলাই আহিছে স্কুলৰ পৰা ওলাই আহিছে বাজাৰৰ চুকে কোনে মহিলাবোৰ ৰৈ আছে যুৱকসকল ৰৈ আছে আৰু সকলোৱে এটা কথা কৈছে চিন্তা কৰিবলৈ নাই এইবাৰ আপুনি জিকিবই আৰু তাৰ পিছত আমি যে ইমান ৰাইজ আহিছে আপোনাক আদৰিছে আপুনি নাচি আহিছে আপোনাক কেনেকৈ অনুভৱ হৈছে মই ক'লো এয়া হ'ল মাজুলী ৰাইজৰ মৰম তেওঁলোকে সুধিছে ইয়াত মন্ত্ৰী তামুক সাংসদ তামুক মুখ্যমন্ত্ৰী সমুক মুখ্যমন্ত্ৰী এই ধৰণৰ কথা কৈছে মই কৈছো অসমৰ ৰাইজৰ মৰম মোৰ সুৰক্ষা কৱচ আমাৰ বিজেপি একো কৰিব নোৱাৰে ৰাইজে যিদৰে আমাক আৱৰি ধৰিছে ৰাইজে যিদৰে আনন্দৰে ওলাই আহি নাচিছে সেই উৎসাহ এটা পৰিৱেশ এই উল্লাসৰ পৰিৱেশ এইবাৰ মাজুলীৰ ভিতৰত আমি কংগ্ৰেছ দলটোক লিড দিম যোৰহাট লোকসভা সমষ্টি আমি জিকিবলৈ গৈ আছো এতিয়া বিজেপি দলৰ ভিতৰত ভূমিকম্প ভাবিছিলে গৌৰৱ গগৈ বেলেগ সিটত যাবগৈ গোটেই তেওঁলোকৰ প্ৰচাৰৰ গোটেই তন্ত্ৰ প্ৰচাৰ বাদ্য অপপ্ৰচাৰ গোটেই তেওঁলোকৰ অপপ্ৰচাৰৰ তন্ত্ৰ তৈয়াৰ হৈ আছিলে শেষত গৈ কংগ্ৰেছ দলে বিজেপিৰ ওপৰত গুগলি পেলাই মোক যোৰহাটৰ প্ৰাৰ্থী হ'বলৈ ক'লে এতিয়া বিজেপি শিবিৰৰ ভিতৰত চেডেলি বেডেলি আৰু এতিয়া একো উপায় নাপায় যোৱাকালি প্ৰাক্তন সাংসদ দীপ গগৈ ডাঙৰীয়া ঘৰলৈ গ'ল ভাবিলে যে দীপ গগৈ ডাঙৰীয়াৰ লগত এটা ছবি আমি তুলি লওঁ আৰু তাৰ পিছত খুৰা আৰু ভতিজাৰ মাজত এটা সংঘাত সৃষ্টি কৰোঁ এয়া হ'ল বিজেপি দলৰ ৰাজনীতি চাওকচোন হিন্দু ধৰ্মৰ মাজতো বিভাজন কৰিলে এতিয়া খুৰা আৰু ভতিজাৰ মাজতো তেওঁলোকে বিভাজন কৰিবলৈ বিচাৰিছে চাওক এয়া হ'ল তেওঁলোকৰ ৰাজনীতি আৰু একো উপায় নাই আৰু একো বিষয় নাই যোৰহাটৰ বিষয় নাই মাজুলী বিষয় নাই হাওৰা বিষয় নাই নাজিৰা বিষয় নাই শিৱসাগৰ বিষয় নাই এটা খুৰাৰ ভতিজাৰ মাজত কেনেকৈ সংঘাত লগাব পাৰো হেয়া লৈ তেওঁলোকে ব্যস্ত মইতো কৈছো ক্ষমা বিচাৰিব লাগে দীপ গগৈ ডাঙৰীয়া আমাৰ অসমীয়া ৰাজনীতি এজন জ্যেষ্ঠ ৰাজনীতিবিদ তেওঁ সদনত যেতিয়া আছিলে স্ট্যান্ডিং কমিটি যে আমাৰ থাকে পাৰ্লামেন্টৰ স্ট্যান্ডিং কমিটি ওয়াটার রিসোর্স জল সম্পদ ওপৰত যে এটা স্ট্যান্ডিং কমিটি আছে তাত এটা সময় তেওঁ চেয়ারম্যান আছিল এটা গধুৰ দায়িত্ব
সেইজন ব্যক্তি অলপ দিন আগতে তেওঁ কেটেৰেক্ট সাৰ্জাৰী কৰাইছে কেটেৰেক্ট সাৰ্জাৰী কৰাৰ কাৰণে ডক্টৰে কৈছে অলপ ঘৰৰ ভিতৰত থাকক বাহিৰত ওলাই যাব নালাগে তথাপি যেতিয়া তপন গগৈ ডাঙৰীয়া তেখেতক ফোন কৰিলে কি দাদা আপোনাক লগ পাবলৈ বিচাৰো বহল চিন্তাৰে দীপ গগৈ ডাঙৰীয়া নিজৰ ঘৰত তপন গগৈ ডাঙৰীয়াক স্বাগতম জনালে ভাল মনৰে মোক সেইদিনা ফোন কৰি জনালে যে গৌৰৱ তপন গগৈ ডাঙৰীয়া মোক ফোন কৰি পিছদিনা আহিবলৈ বিচাৰিছে মই ক'লো দীপ দাদা ভালে আছে আহিবলৈ দিয়ক নিজৰ ঘৰত মাতি আনি তেওঁহে ছবি বদনাম কৰিব প্ৰাক্তন সাংসদ দীপ গগৈ ডাঙৰীয়া কেতিয়াও ভাবা নাছিলে আৰু তেওঁ যে ছবি বদনাম কৰিবলৈ চেষ্টা কৰিলে নিজৰ সন্মানৰ কাৰণে ডক্টৰৰ এডভাইচ পাহৰি কেটেৰেক্ট সাৰ্জাৰী হৈ যোৱাৰ পিছতো তেওঁ যোৰহাটৰ ৰাজীৱ ভৱনত গৈ এটা ৰাজহুৱা সংবাদমেলত ক'লে যে মই আজি কংগ্ৰেছ দলৰ এজন সাংসদ গৌৰৱ গগৈ লৈ মই গৌৰৱ অনুভৱ কৰোঁ তেওঁ ক'বলৈ বাধ্য হ'ল যে লেংমাৰা কথা কৈছে যিসকলে কংগ্ৰেছ দলৰ ভিতৰত লেংমাৰা এই সংস্কৃতি আৰম্ভ কৰিলে যিসকলে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পিঠিত ডেগাৰ মাৰিলে যিসকলে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক লেং মাৰিলে তেওঁলোকে আজি কংগ্ৰেছ এৰি এতিয়া বিজেপি দলত সোমাই আছে এতিয়া লাহে লাহে এই লেং মাৰি বেমাৰীটো বিজেপি দলতো সোমাই গৈছে এই লেং মাৰা এক্সপাৰ্টবোৰ এতিয়া বিজেপি দলত সোমাই পুৰণা বিজেপি সকলক লেং মাৰি আছে এতিয়া পুৰণা বিজেপি সকল নিজৰ দলটোকে চিনি পোৱা নাই কৈছে কি হৈছে আমাৰ দলটোক যিসকলে বিৰুদ্ধে আমি ইমান সংগ্ৰাম কৰিলো যিসকলে বিৰুদ্ধে আমি ইমান অভিযোগ দাঙি ধৰিলো যিসকলে বিৰুদ্ধে আমি কৈছো যে তেওঁলোকে ব্ৰইলাৰ সিন্ডিকেট কণী সিন্ডিকেট কাঠ সিন্ডিকেট কয়লা সিন্ডিকেট গৰু সিন্ডিকেট লগত জড়িত এতিয়া সেইসকল আমাৰ দলত সোমাই আহি এতিয়া মন্ত্ৰী হৈছে আৰু আমাৰ ওপৰত ৰাজত্ব কৰি আছে এতিয়া বিজেপি দলৰ ভিতৰত বাস্তৱ বিজেপি কৰা মানুহসকলৰ স্থান নাই অগপ দলৰ ভিতৰত বাস্তৱ অগপ কৰা মানুহৰ স্থান নাই আজি এয়া হৈছে বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশ সেইকাৰণে নৱ প্ৰজন্ম আমাৰ ওচৰলৈ আহিছে কংগ্ৰেছ দললৈ ওচৰলৈ আহিছে আমি কৈছো যে আমি এই টুটু মেমে ৰাজনীতি কৰিবলৈ অহা নাই এই বাজাৰৰ সন্মুখত যিদৰে মানুহবোৰ যে কাৰ্য কৰি থাকে টুটু মেমে মই টুটু মেমে কৰিবলৈ মই অসমৰ ৰাজনীতিত সোমোৱা নাই মই অসমৰ ৰাইজক সেৱা কৰিবলৈ মই ৰাজনীতিত সোমাইছো প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে সদায় কৈছিল যে ৰাজনীতি হ'ল ৰাইজক সেৱা কৰা মাধ্যম আৰু এয়া হৈছে পাৰ্থক্য কংগ্ৰেছ আৰু বিজেপিৰ মাজত কংগ্ৰেছে ৰাইজক ৰজা ভাবে বিজেপি নিজকে ৰজা ভাবে এয়া হৈছে পাৰ্থক্য কংগ্ৰেছ ৰাইজৰ সেৱক হ'বলৈ বিচাৰে বিজেপি ৰাইজৰ ৰজা হ'বলৈ বিচাৰে এয়া হৈছে পাৰ্থক্য এতিয়া বাক স্বাধীনতা নাই আজি অসমৰ নৱ প্ৰজন্ম কাৰ বিৰুদ্ধে মাত মাতিবলৈ বিচাৰে আজি তেওঁলোকৰ বাক স্বাধীনতা নাই কলেজৰ সন্মুখত এখন চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কলেজৰ সন্মুখত পুলিচৰ বেৰিকেড লগাই দিছে যদি কোনোবা এজন তিয়কৰ জীয়ৰী এখন চৰকাৰৰ বিৰুদ্ধে কবিতা লিখে সেই জীয়ৰীজনক জেললৈ পঠাই দিছে 5 জন আমাৰ কাৰ বিৰুদ্ধে যুৱক শ্বহীদ হৈ গ'ল আমি আজিলৈকে গম পোৱা নাই আজি এনেকুৱা পৰিৱেশত ৰাইজে কৈছে কি নহয় এই অহংকাৰী চৰকাৰৰ অহংকাৰ ভাঙিব লাগিব এইবাৰ আমি সকলোৱে দলে বলে হাতৰ দিনৰ ওপৰত ভোট দি আমি অসমীয়া স্বাভিমান ৰক্ষা কৰিম
আৰু আমি ইণ্ডিয়া এলায়েন্স হৈ আমি কথা দিছো যে প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত ইণ্ডিয়া এলায়েন্সৰ যেতিয়া চৰকাৰ হ'ব প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত কা আইন আমি বাতিল কৰিম কা আমি নামানো আজি এই মাজুলীলৈ আহি মই যথেষ্ট সুখী মোৰ বিভিন্ন সময়ত মাজুলী অঞ্চললৈ আহিছিল মাজুলী ৰাস চাবলৈ মোৰ মাতৃৰ লগত আহিছিল আৰু সেইকাৰণে এই মাজুলী অঞ্চলৰ লগত তেখেতৰ এটা বিশেষ টান আছিল যাৰ ফলত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিল মাজুলী সমষ্টিৰ ভিতৰত 500 কিলোমিটাৰ ৰাস্তা আমি কংগ্ৰেছে মাজুলীৰ ভিতৰত নিৰ্মাণ কৰিলো এইখিনি কথা আপোনালোকে ৰাইজক বুজাব লাগিব যে কংগ্ৰেছে কি কৰিলে যেটা কোনো রাস্তা নাছিলে কংগ্রেসের দিনত মাজুলী অঞ্চলত 500 কিলোমিটার রাস্তা হল 18টা দলন আমি পকীকরণ কৰিলো মাজুলী লখিমপুৰ সংযোগী পথ আমি নিৰ্মাণ কৰিলো এইখিনি কথা পাহৰি গলে নহব মনত পেলাব লাগিব যে চিকিৎসা ক্ষেত্ৰত বহুত কৰিবলগীয়া আছে আজি যোৰহাট লোকসভা সমষ্টিৰ ভিতৰতো মানুহবোৰ চিকিৎসা কৰিবলৈ এটা যোৰহাট মেডিকেল কলেজ নহয় কোনোবা ডিব্ৰুগড় যায় কোনোবা তেজপুৰ যায় কোনোবা গুৱাহাটী যাবলৈ হয় এনেকুৱা এটা অৱস্থা এখন চৰকাৰ মাত্ৰ ক্ষমতাৰ কাৰণে আহিছে আৰু এই ক্ষমতা লৈ মাত্ৰ নিজকে ধনী কৰিবলৈ বিচাৰিছে নিজৰ ভাইকৰ নামত ঠিকা নিজৰ পৰিয়ালৰ নামত বাগান নিজৰ লৰা নামত কোম্পানী এয়া হৈছে বৰ্তমান চৰকাৰৰ উদ্দেশ্য মই ৰাজনীতিত আহিছো নিজৰ নামত বাগান খুলিবলৈ অহা নাই নিজৰ নামত টিভি চেনেল খুলিবলৈ অহা নাই নিজৰ নামত কোম্পানী খুলিবলৈ অহা নাই নিজৰ পৰিয়ালৰ নামত নিজি স্কুল খুলিবলৈ অহা নাই নিজৰ লৰা নামত স্কুল খুলিবলৈ অহা নাই মই ইয়াৰ ৰাজনীতিত আহিছো অসমৰ ৰাইজৰ সপোন বাস্তৱ কৰিবলৈ এই ক্ষেত্ৰত সকলোৱে আমাক সহায় কৰিছে বিৰোধী দলৰ মঞ্চ ওলাই আহিছে জাতীয় পৰিষদ হওক ৰাইজৰ দল হওক যোৱাকালি শিৱসাগৰত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আমাৰ লগত সহযোগ কৰিলে ইয়াতো মই দেখা পাইছো জাতীয় পৰিষদৰ বহুত আমাৰ মানুহখিনি আহিছে ময়ো কথা দিছো ভৱিষ্যত ময়ো লুৰিণজ্যোতি গগৈ হৈ মই প্ৰচাৰ চলাবলৈ যাম আজি এটা আনন্দ এটা বাতাবৰণ এটা উৎসাহ এটা বাতাবৰণ আমি খুব সহজ সৰল আমি নিৰ্বাচন পাৰ কৰি যাম মই মাত্ৰ আপোনালোকক এটাহে বিনম্ৰভাৱে নিবেদন কৰিছো যে আজি যে যুঁজ আমালোকৰ মাজত যে যুঁজ যে আছে এই যুঁজটো কমিবলৈ নিদিব তলত যাবলৈ নিদিব এই যুঁজটো ধৰি ৰাখিব বেছি দিন নাই মাত্ৰ 25-27 দিন আছে মাত্ৰ 25-27 দিনৰ পিছত আমি সকলোৱে আহি হাতৰ চিনপত ভোট দি এই বিজেপিক আমি বিদায় দিম আৰু যোৰহাট লোকসভা সমষ্টি এজন শক্তিশালী প্ৰতিনিধি আমি দিল্লী সদনৰ মজিয়াত আমি দেখা পাম সেইকাৰণে 25-27 দিনৰ ভিতৰত দিন ৰাতি এক কৰি আপোনালোকে কষ্ট কৰক ৰাইজৰ মাজত যাওক বিভিন্ন অঞ্চললৈ যাওক চুকে কোণে সোমাওক যদি কোনোবা নিৰ্দেশ নিদিলেও মনটো ভাল সেইকাৰণে চাৰিওফালে আপোনালোকে গোট বনাই আপোনালোকে ভ্ৰমণ কৰক কাৰো নিৰ্দেশ কাৰণে ৰৈ থাকিব নালাগে নিজে আপোনালোকে এটা গোট বনাই আপোনালোকে নিৰ্ধাৰিত কৰক যে আজি এইখন ৱাৰ্ডত সোমাম কালি সেই ৱাৰ্ডত সোমাম পৰহি তেওঁলোকৰ ঘৰলৈ যাম আৰু চতুৰ্থ দিনত সেই জ্যেষ্ঠ জনৰ পৰা আমি আশীৰ্বাদ বিচাৰি নিজে কৰক ভ্ৰমণ কৰক মুকলিকে ঘূৰি যাওক মই সেয়া আহ্বান মই মাজুলী আমাৰ কংগ্ৰেছৰ কৰ্মীখিনিৰ পৰা কৰিছো মই আজি ইয়াত আহি যথেষ্ট আনন্দিত সঁচাকৈ এনেকুৱা পৰিৱেশ পাম মই ভাবা নাছিলো
আৰু সেইকাৰণে আজি এইখন লোকসভা পৰা এজন প্ৰতিনিধি হ'বলৈ এটা সুযোগ পাম মই তাৰ বাবে নিজৰ দলীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই যোৰহাট লোকসভা সমষ্টিৰ পৰা আমাৰ কংগ্ৰেছৰ শক্তিশালী কণ্ঠ ওলাই আহিছে প্ৰাক্তন সাংসদ আমাৰ বিজয় কৃষ্ণ হান্দিক দেৱ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়া প্ৰাক্তন বিধায়ক ৰূপকুৰ্মী বাইদেউ প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি অঞ্জন দত্ত দেৱ প্ৰাক্তন অসম বিধায়িনী দলৰ অসম বিধানসভাৰ অধ্যক্ষ প্ৰাক্তন প্ৰণৱ গগৈ দেৱ প্ৰাক্তন হৰণ শইকীয়া দেৱ প্ৰাক্তন ত্ৰিলোক গগৈ দেৱ এনেকুৱা সমষ্টি যি সমষ্টি কংগ্ৰেছৰ দৌৰ্গ আছে আৰু আজিও আছে এই দৌৰ্গ প্ৰতিনিধি হৈ মই নিজৰ দলৰ নেতৃত্বক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সেইখন এটাই কথা কৈ মই নিজৰ বক্তৃতা সামৰিম এই বৰ্তমান বিজেপি চৰকাৰে যিমান অংকৰ ওপৰৰ কথাখিনি কৈ থাকক মোৰ আপত্তি নাই যিমান বাৰ মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰক মোৰ আপত্তি নাই মই তেওঁলোকৰ কথা নিজৰ কৰ্মৰ যোগেদি মই উত্তৰ দিম তেওঁলোকৰ কথা কথাৰে নহয় তেওঁলোকৰ কথা নিজৰ কৰ্মৰ যোগেদি আমি উত্তৰ দিম আৰু মই অসমৰ প্ৰশাসন আৰু অসমৰ আৰক্ষীসকলকো মই আহ্বান জনাইছোঁ ৰাজনীতি এটা চক্ৰ ক্ষমতা সদায় এটা বিশেষ দলৰ লগত নাথাকে ক্ষমতা সদায় এটা বিশেষ দলৰ লগত নাথাকে আমাৰো ক্ষমতা আকৌ আহিব সকলোৱে নিৰপেক্ষ হৈ কাম কৰি থাকক সেয়া আমাৰ বিনম্ৰভাৱে আহ্বান মোৰ অসমৰ প্ৰশাসন বা অসমৰ আৰক্ষীৰ লগত আক্ষেপ নাই কিন্তু মোৰ কাণত কিছু কথা পৰিছে আৰু সেইকাৰণে মই অসমৰ আৰক্ষীসকল প্ৰশাসনক বিনম্ৰভাৱে মনত পেলাই দিছোঁ যে জনসাধাৰণ আমাৰ লগত আছে এটা সময়ত ক্ষমতা আমাৰ আহিব আৰক্ষীসকল প্ৰশাসন আমাৰ লগত কথা মতে চলিব লাগিব সংবিধানটো আপোনালোকে সংবিধানৰ শপত লৈছে সংবিধানৰ নীতি নিয়ম পালন কৰি কাম কৰি যাওক আমাৰ আপত্তি নাই কোনো দলৰ হয় নহয় সংবিধানৰ হয় আপোনালোকে কামখিনি কৰি যাওক শ্ৰদ্ধা ৰাইজ ইয়াৰ পিছত বিভিন্ন সভালৈ যাবলৈ আছে আজি ৰাতি আপোনালোকৰ মাজত থাকিম কাইলৈও আপোনালোকৰ মিটিং আছে মই বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই আজি ইয়াত ইমান সুন্দৰভাৱে আপোনালোকে বাইক যাত্ৰা পদযাত্ৰা জিলা কংগ্ৰেছ কাৰ্যালয়ৰ ভিতৰত সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিলে ইয়াত আপোনালোকে মিটিং আয়োজন কৰিলে ভাবাতকৈ ভাল হৈছে মই চবকে যিসকল মাজুলীৰ পৰা আহিছে যিসকল বাহিৰৰ পৰা আহিছে মই চবকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি ইয়াতে নিজৰ